পুৰণা অভিযোগটোকে আপোনালোকে এতিয়াও মনত লৈ আছে আৰু সংবাদ মাধ্যমত আপোনালোক আছে, আপোনালোকে মোক সোধে। এতিয়া চাওক, প্ৰথম কথা যে মই যদি কওঁ যে আমাৰ ছাত্ৰ সংগঠন আছিল অৱসৰ 85 চনত দলৰ জন্ম হ'লেও ছাত্ৰ সংগঠনটোৰ জন্ম হোৱা নাছিল, দিয়া নাছিল এইকাৰণে যে আছুৰ ঔৰসতে সংগঠন পৰিষদ দলৰ জন্ম হৈছিল আৰু হয়তো সংঘাত আহিব বুলি আঁতৰি আছিল। কিন্তু 2019 চনত আমি ভাবিলোঁ যে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক ছাত্ৰ সংগঠন আৰু সেই ছাত্ৰ সংগঠনটোৰ যি অৰাজনৈতিক চৰিত্ৰ এইটো অটুট থাকক, আমি তেওঁলোকৰ অনিষ্ট সাধন হোৱাটো আমি কামনা নকৰোঁ। আৰু মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছিলোঁ তেতিয়া ৱাটছ ডগ হিচাপে আছিলোঁ। মই কিন্তু অগপক সেই সময়ত কোনো ধৰণৰ সমৰ্থন কৰা নাই আৰু অগপলৈ অহাৰ পিছত মই আছুকো কেতিয়াও হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ব্যক্তিগতভাৱে মই বিচৰা নাই, যদিও মই সভাপতি আৰু বিভিন্ন দায়িত্বত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বা উপদেষ্টাৰ দায়িত্বত আছিল। এতিয়া মূল কথা হ'ল যে অসম ছাত্ৰ পৰিষদ গঠন কৰাৰ পাছত ৰাজ্যখনৰ প্ৰায় 200খন শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত তেওঁলোকে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আনকি গুৱাহাটী বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয়ে এটা সময়ত অসম আন্দোলনৰ নেতৃত্ব দিছিল, য'ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আছিল, তাত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰি ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়ী হৈছে। তাৰ আগৰ বাৰু ভাইচ প্ৰেচিডেণ্ট বা অন্যান্য পদত জয়ী হৈছে। গতিকে এইবিলাক মই জাষ্ট আপোনালোকক এটা উদাহৰণ দেখুৱাইছোঁ। আৰু এতিয়া কথা হ'ল যে আমাৰ হাতত বিধানসভাত আসনৰ সংখ্যা আপোনালোকে দেখিছে কম, বা লোকসভা বা ৰাজ্যসভাতো আমাৰ আসনৰ সংখ্যা কম। যেতিয়া মই সভাপতিৰ দায়িত্ব লৈছিলোঁ তেতিয়া আমাৰ ৰাজ্যসভাত এগৰাকী সাংসদো নাছিল, লোকসভাতো নাছিল। আজি এগৰাকী ৰাজ্যসভাত আমাৰ সাংসদ আছে, এগৰাকী লোকসভাত সাংসদ আছে, বিধায়ক 9গৰাকী আছে। গতিকে কেতিয়াবা বাঢ়িব, কেতিয়াবা কমিব, ইয়াৰ অস্বাভাৱিকতা নাই। আৰু মিত্ৰতাত যেতিয়া থকা যায় তেতিয়া সম্ভাৱনাপূৰ্ণ চিটো কেতিয়াবা মিত্ৰতাৰ খাতিৰত এৰিবলগীয়া হয়। এইটো আমিয়ে হওঁ বা অন্য দলেই হওক, প্ৰতিপক্ষই হওক।